I'm an orphan roaming the street. I pattern soft dust with my harshest bare feet. The silence is golden, the freedom is sweet. এতিয়া আমাৰলে মনে মনে ভাবি আছে যে আই এম এন অৰফেন মই হৈছোঁ এটা ইয়েতিম অৰফেন মানে ঘাট মাওৰা মাক দেউতাক নথকা অনাথ মই হৈছোঁ অনাথ ৰোমিং দ্য ষ্ট্ৰীট আৰু মই ৰাস্তাত ৰোমিং মানে ঘূৰি ফুৰা মই ৰাস্তাত ঘূৰি ফুৰি থাকোঁ আই পেটাৰ্ণ ছফ্ট ডাষ্ট আৰু মই কি কৰোঁ পেটাৰ্ণ মানে ভৰিৰে ডিজাইন বনোৱা ভৰিৰ আঙুলিৰে ছফ্ট ডাষ্ট মই বালিৰ মাজত ভৰিৰে আঙুলিৰে কি কৰোঁ পেটাৰ্ণ বনাওঁ বিভিন্ন ধৰণৰ ডিজাইন কৰোঁ ভৰিৰ উইথ মাই হুশেছ খালী ভৰিৰে মই পেটাৰ্ণ বনাওঁ আৰু চাইলেণ্টলি মনে মনে এই কাম কৰোঁ মানে সাধাৰণতে অৰফেনবিলাকক কি হয় যে কোনেও একো ইনষ্ট্ৰাকশ্যন নিদিয়ে মানে তেওঁলোকৰ যি মন যায় গোটেই দিন ঘূৰি থাকে ৰাস্তা দি অনাথ ল'ৰা ছোৱালীয়ে চাব আপোনালোকে ৰাস্তা ঘাটে যিবিলাক ল'ৰা ছোৱালীক মাক দেউতাক নাই তেওঁলোকক কোনেও একো কোৱা নাই তেওঁলোকে স্কুল গৈছে নে নাই খাইছে নে নাই কোনেও সোধাৰ কোনো নাই তো আমাৰটা যেহেতু এজনী সৰু ছোৱালী তাইতো নাজানে যে অৰফেন হ'লে যে আৰু বহুত বস্তুৰ পৰা বঞ্চিত হৈ যায় মানুহ কিন্তু তাই জাষ্ট ভাবি আছে যে মাকে ইমান ইনষ্ট্ৰাকশ্যন দি থাকে তাইক এইটো কৰিব লাগে সেইটো কৰিব লাগে অৰফেন হ'লেই ভাল তাইৰ মতে আৰু তাই যেনেকৈ ভাবে আৰু মই অৰফেন মোক মই ৰাস্তাত এনেই ঘূৰি থাকোঁ আৰু মই বুঢ়া আঙুলিৰে মোৰ খালী ভৰিৰে মই পেটাৰ্ণ বনাওঁ হা লাষ্টৰ লাইনটো চাওক যে দ্য চাইলেণ্ট ইজ গল্ডেন দ্য ফ্ৰীডম ইজ চুইট আৰু নীৰৱতা হৈছে সোণ আৰু ফ্ৰীডম স্বাধীনতা হৈছে মিঠা মানে চাইলেণ্ট তাইৰ কাৰণে সোণৰ নিচিনা মূল্যৱান নীৰৱ হৈ থাকিলে এইটো তাইৰ বহুত ভাল লাগে চ' নীৰৱতা তাইৰ কাৰণে গল্ডেন সোণৰ নিচিনা আৰু স্বাধীনতা মানে চব কৰাৰ সুবিধা পোৱা স্বাধীনতা পোৱা স্বাধীনতা তাইৰ কাৰণে বহুত মিঠা মানে স্বাধীনতা তাইৰ বহুত ভাল লাগে সাধাৰণতে এই বয়সত ল'ৰা ছোৱালীবিলাকে এনেকৈ ভাবে যে আমাক কিয় ইনষ্ট্ৰাকশ্যন দি থাকে মাক দেউতাকে আমাৰ ইচ্ছামতে কিয় আমাক কাম কৰিব নিদিয়ে মানে তেতিয়া ল'ৰা ছোৱালীয়ে ভাবে পঢ়া চহা তেওঁলোকৰ ইমান এটা ভাল নালাগে বা পঢ়িলেও ইচ্ছামতে ধৰক সপ্তাহত এদিন পঢ়িলেই হ'ল স্কুল মন গ'লেই যাতে নাযাব পাৰে এনেকুৱা এটা সুবিধা বিচাৰে আৰু বিভিন্ন কামেই তেওঁলোকে কৰিব বিচাৰে কিন্তু পেৰেণ্টছ অথবা এল্ডাৰ্ছসকলে সেইবিলাক কৰিব নিদিয়ে যাৰ কাৰণে তেওঁলোকে বিচাৰে যাতে আমি মনে মনে আমি থাকোঁ আমাক যাতে কোনেও একো নকয় এনেকুৱা এটা চিন্তা তেওঁলোকে কৰে যেনেকৈ আমাণ্ডাই কৰি আছে এইবাৰ চাওক নেক্সট পেৰেগ্ৰাফ এতিয়া মাকৰ কনভাৰ্চেশ্যন আকৌ ডোণ্ট ইট দ্যাট চকলেট আমাণ্ডা এই চকলেটটো তুমি নাখাবা ৰিমেম্বাৰ ইয়ৰ একনে আমাণ্ডা তুমি তোমাৰ একনেৰ কথা মনত কৰা একনে মানে পিম্পলছ গালত যে পিম্পলছ হয় ল'ৰা ছোৱালীৰ সাধাৰণতে এই বয়সত তো তোমাৰ একনেৰ কথা মনত কৰা তোমাৰ গালত যে পিম্পল হৈছে এইবোৰ মনত কৰা উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা আৰু তুমি কি মোৰ ফালে চাবা মই যেতিয়া তোমাৰ সৈতে কথা কওঁ মানে এই যে মাকে কথা কৈ আছোঁ ওপৰৰ লাইনকেইটাত আপোনালোকে চালে তো ইয়াত আমাণ্ডাই কিন্তু মাকৰ ফালে চোৱাই নাই আমাণ্ডাৰ কল্পনাৰ জগতত তাই আছে মাকে কি কৈ আছে এইবোৰ তাই শুনাই নাই পাত্তাই দিয়া নাই তাই নিজে নিজে ভাবি আছে মই অৰফেন অথবা মই মাৰমেড এইবোৰ যেতিয়া ভাবি আছে তো মাকৰ ফালে চোৱাই নহ'ল তাইৰ আৰু তেতিয়া মাকে কৈ আছে যে আমাণ্ডা তুমি কি মোৰ ফালে চাবা মই যে তোমাৰ সৈতে কথা কৈ আছোঁ আই এম এন ৰেপুঞ্জেল আই হেভ নট কেয়াৰ মই হৈছোঁ এটা ৰেপুঞ্জেল মোৰ একো আহে নাযায় মই কেয়াৰ নকৰোঁ লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুৱেল এণ্ড ৰেয়াৰ আৰু টাৱাৰত এটা জীৱন শান্তিময় আৰু বহুত ৰেয়াৰ মানে পাতল এনেকুৱা জীৱন চবৰে নহয় আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ আৰু মই নিশ্চয় মোৰ চুলিবোৰ তাত পেলাই থৈ নিদিওঁ এইটো বুজিবৰ কাৰণে প্ৰথমে আপোনালোকে কাহিনীটো জানিব লাগিব যে ৰেপুঞ্জেল মানে কি ৰেপুঞ্জেল এটা কাহিনী আছে ষ্টৰী যে তাত এজনী ছোৱালীয়ে এটা টাৱাৰত ওখ এটা বিল্ডিঙত থাকে আৰু তাত কি হয় এই ছোৱালীজনীয়ে তাত চুলিবিলাক তাইৰ বহুত দীঘল দীঘল চুলি থাকে চুলিবোৰ তাই যেতিয়া পেলাই থৈ দিয়ে এই চুলি ধৰি কি কৰে যে তাৰ যিটো ৰাক্ষস শয়তান ভিলেনটো এই চুলি ধৰি বিল্ডিঙত উঠি যায় তো তাত কিন্তু শান্তিমতে ৰেপুঞ্জেল বহি থাকে সেইকাৰণে আমাণ্ডাই যিহেতু সেইবোৰ ৰেপুঞ্জেল হয়তো তাই এইটো কাহিনী শুনিছে অথবা দেখিছে ক'ৰবাত কাহিনীটো তেতিয়া দেখি তাইও নিজকে ৰেপুঞ্জেল বুলি ভাবিলে কাৰণ এইটো বয়সত ল'ৰা ছোৱালীয়ে কি ভাবে যি দেখে চিনেমা বা টিভিত বা কাহিনীত শুনে তাই নিজকে কি সেইটো ভাবা আৰম্ভ কৰে যে ময়ো যদি এনেকুৱা হ'ব পাৰিলোহেঁতেন তেওঁলোকে এইটো বুজিয়ে নাপায় যে এইবোৰ জাষ্ট কাহিনী চিনেমা বা চিৰিয়েল বা কাহিনীতে সঁচা ৰিয়েল লাইফত এনেকুৱা কোনো নহয় ঘটনা কিন্তু তেওঁবিলাকে কি ভাবে যে আমি যদি সঁচাকৈ এনেকুৱা হ'ব পাৰিলোহেঁতেন তো সেই কাহিনীটো হয়তো আমাণ্ডাই শুনিছে
সেইকাৰণে আমাণ্ডাই নিজে নিজকে ভাবি আছে যে মই হৈছোঁ ৰেপুঞ্জেল, সেই ছোৱালীজনী। আকৌ চাওক, আই এম ৰেপুঞ্জেল, আই হেভ নট কেয়াৰ, মই হৈছোঁ ৰেপুঞ্জেল আৰু মোৰ একো আহে নাযায়, মই একো কেয়াৰ নকৰোঁ। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুৱেল এণ্ড ৰেয়াৰ, আৰু এই যে টাৱাৰ, সেই বিল্ডিংটোত, ওখ বিল্ডিংটোত এনেকুৱা এটা লাইফ বহুত শান্তিময়, ট্ৰেংকুৱেল মানে শান্তিময়, পিচফুল, আৰু ৰেয়াৰ মানে খুব কম, এনেকুৱা জীৱন চবুৰ নাথাকে। মই ৰেপুঞ্জেল আৰু মই টাৱাৰত থাকোঁ শান্তিমতে। আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ, কিন্তু মই তাত মোৰ চুলিবোৰ পেলাই থৈ নিদিওঁ। মানে চুলিবোৰ পেলাই থ'লে সেই ৰেপুঞ্জেলৰ ছয়তানে সেই চুলিত ধৰি ওপৰত উঠি যায়। এই আমাণ্ডা বহুত চালাক। আমাণ্ডা কৈছে মই যেতিয়া এই টাৱাৰত থাকিম, মই মোৰ চুলি কিন্তু পেলাই থৈ নিদিওঁ, মই চুলি উঠাই থ'ম, যাতে ৰাক্ষসটো বা ছয়তানটো উঠিব নোৱাৰে। এয়া হৈছে তাৰ কল্পনা। এবাৰ মাকৰ কথা আকৌ চাওক। ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা, আমাণ্ডা তুমি এই চাল্কিং, আনহেপ্পী হোৱা বন্ধ কৰা। মাকে যেতিয়া গালি পাৰি আছে আমাণ্ডাক এইদৰে বিভিন্ন কথা কৈ, যে ৰুম কিয় চাফা কৰা নাই বা মোৰ ফালে নোচোৱা কিয়, তেতিয়া আমাণ্ডাৰ মনটো অলপ বেজাৰ হৈ গ'ল আৰু তাই মনে মনে এইবিলাক ভাবি আছে। এতিয়া মাকে কৈছে যে ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা, সেইদৰে মন বেজাৰ কৰা বন্ধ কৰা আমাণ্ডা। চাল্কিং মানে আনহেপ্পী, ফিলিং আনহেপ্পী, মন বেজাৰ কৰা। এতিয়া আকৌ কৈছে ইউ আৰ ছ' মুডি আমাণ্ডা, আমাণ্ডা তুমি কিন্তু বহুত মুডি ছোৱালীজনী। মুডি মানে আপোনাৰ কিবা এটা কথা ক'লেই যে মানুহে মুড বনাই দিয়ে, মন বেজাৰ কৰি দিয়ে, এনেকুৱা মানুহক কোৱা হয় যে তুমি বহুত মুডি। আমাণ্ডাক কৈ আছে, আমাণ্ডাক যিহেতু গালি পাৰি আছে, আপোনাৰ আমাণ্ডাৰ এতিয়া মন বেয়া হৈ গ'ল। এতিয়া মাকে কৈছে তুমি বহুত মুডি ছোৱালী, কিবা এটা ক'লে আৰু মুখ ফুলাই দিয়া। এনিৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা, কোনোবাই মানে দেখিলে ভাবিব যে মই তোমাক গালি পাৰিছোঁ নেকি। তো এইটো এটা হাস্যকৰ বিষয়। ইমান টাইম মাকে যিহেতু গালি পাৰি আছিলে যে এইটো কিয় নকৰা, সেইটো কিয় নকৰা, এতিয়া আমাণ্ডা মুড বনাইছে। এতিয়া মাকৰ মতে মানে আমাণ্ডাক একোৱেই কোৱা নাই, যে কোনোবাই দেখিলে ভাবিব যে মই তোমাক গালি, নেক্ট মানে আপোনাৰ টন্টিং কৰা, ট্ৰাবলিং কৰা, কাৰোবাক ডিষ্টাৰ্ব কৰা, স্কল্ডিং কৰা, মানে গালি পাৰা, এনেকুৱা শব্দত আমি নেক্ট ব্যৱহাৰ কৰোঁ। হিন্দীত যদি কয় পেৰ খিচনা কিছি কি, তো আমাণ্ডাৰ মাকে কৈছে কোনোবাই দেখিলে ভাবিব মই তোমাক গালি পাৰিছোঁ। মানে মাকৰ মতে ইমান টাইম যি কৈ আছে একো মানে কোৱা নাই, গালি পাৰাই নাই গালি। তো এনেকুৱা কথা জাষ্ট মাকেই ক'ব পাৰে, কাৰণ দেউতাকে এই সৰু সৰু বিষয়বোৰ ইমান লক্ষ্য নকৰে, আমি যেনেকুৱা দেখা পাওঁ। চ' ইয়াত কোনে এই কথাবোৰ কৈ আছিল, নিশ্চয় তাইৰ মাকে এই কথাবোৰ কৈ আছিল, যদিও ইয়াত মেনশ্যন কৰা নাই। আৰু আমাণ্ডাৰ সৈতে কথাবোৰ পাতা হৈ আছিলে। আৰু এই কবিতাৰ কনভাৰচেশ্যন আৰু আমাণ্ডাৰ কল্পনাৰ পৰা আমি বুজি পাওঁ যে আমাণ্ডাৰ বয়স বেছিতকৈ বেছি 9 বা 10 বছৰ হ'ব, কাৰণ 9-10 বছৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ভাবে। তো এই কবিতাটো আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে অৱশ্যে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু অন্য এনেধৰণৰ কবিতা পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত মেনশ্যন কৰিব। যদি কিবা বুজা নাই অৱশ্যই তলত কমেণ্টত উল্লেখ কৰিব, আমি পৰৱৰ্তী ভিডিঅ'ত এই বিষয়টোলৈ অলপ আলোচনা কৰি দিম। তো আজি ইমানতে সমাপ্ত, আকৌ দেখা হ'ব এক নতুন ভিডিঅ'ত।